নেকি কাপোৰ কেইটা ধুই সোনকালে আজৰি হ আমি এফালে যাব লাগে এতিয়া পেহী আপোনাৰ ঘৰত সৰুৰ পৰা থাকি থাকি ইমান ডাঙৰ হলোহি আজিলৈকেতো মোক ক'তো ওলাই যাবলৈ দিয়া নাই কিন্তু আজি হঠাতে এনেকৈ লগ ধৰিছে যে পেহী কি হৈছেনো আচলতে তোক ক'লৈ ওলাই যাবলৈ দিব লাগে মাৰ বাপে মৰিল কাৰণে অকলে থকা বাবে ইয়ালৈকে লৈ আহিলো মোৰ কাম বনোৱাৰো সহায় হ'ব বুলি ইয়াত খাইছ থাকিছ পিন্ধিছ আৰু তাতকৈ তোক কি দিব লাগে আজি এটা বিশেষ কামতহে ওলাই যাব লাগিব তোৰ কালিলৈ বিয়া অ' পেহী মোৰ বিয়া কালিলৈ মই একোৱেই গম নাপাওঁ ক'ৰ ল'ৰাৰ লগত মোক বিয়া দিব পেহী ভাল ল'ৰা এটাৰ লগতে বিয়া হ'বলৈ পাবি বিদেশত চাকৰি কৰে আমাৰ গাঁৱৰ মিনতি আহি কৈ থৈ গৈছেহি ল'ৰালৰিকৈ বিয়াখন দিব লাগে বোলে কালিলৈ বিয়া হ'ব লাগিব ল'ৰাটো বিদেশলৈ যাবগৈ লাগে সেয়ে তোৰ কাৰণে কাপোৰ দুযোৰ কিনি দিম বুলি ভাবিছো সেইকাৰণে সোনকালে কাপোৰকেইটা ধুই আজৰি হোৱা বজাৰলৈ যাব লাগে কিন্তু পেহী এদিনো নেদেখাকৈ এষাৰো কথা নপতাকৈ মই কেনেকৈ বিয়াত বহিম বাৰু ইমান ল'ৰালৰি নকৰিবাচোন বৰ বেছি কথা কৈ নাথাকিবি কিন্তু তই আমাৰ কাৰণে এটা ডাঙৰ পূজা তোক ক'ৰবাত গতাই দিব পাৰিলে মই মুক্ত হ'ম আৰু গতিকে যি ল'ৰাই নহওক তই বিয়াত বহিবই লাগিব এতিয়া সোনকালে আজৰি হ'ব আৰু তেতিয়া পেহী মইনো কি ক'ম আৰু আৰু এটা কথা শুনি ল বিয়া হৈ যোৱাৰ পিছত এইখন ঘৰলৈ যাতে আৰু কেতিয়াও নাহ সুখ হ'লেও দুখ হ'লেও তাতেই থাকিবি আৰু কালিলৈ ৰাতিপুৱা দৰা ঘৰৰ মানুহ আহি তোক লৈ যাবহি সিহঁতৰ ঘৰতে বিয়া পাতিব মাত্ৰ কাপোৰ দুযোৰহে মই তোৰ লগত দি পঠিয়াম হ'ব পেহী আপুনি যেনেকৈ কয় সকলোবোৰ যেনেকৈয়ে হ'ব মই সোনকালে আজৰি হওঁ তেতিয়া সোনকালে আজৰি হৈ ওলাই লহি বজাৰলৈ সোনকালে যাব লাগে আপুনি এই ৰাতিখন ক'ত যাবলৈ ওলাইছে তোক কিয় লাগে মই ক'ত যাবলৈ ওলাইছো তোৰ লগত মই থাকিব নোৱাৰো মই মাৰ কথা ৰাখিবৰ বাবেহে এই বিয়াখন পাতিলো মই এতিয়াই এই ঘৰৰ পৰা ওলাই যাম ইয়ালৈ আৰু কোনোদিনেই ঘূৰি নাহোঁ আৰু শুনি ল এইবোৰ কথা যাতে মোৰ মা আৰু ভাইটিয়ে কেতিয়াও গম নাপায় এইবোৰ আপুনি কি কৈছে আপোনাৰ যদি মোক বিয়া পাতিবলৈ মনেই নাছিল আপুনি বিয়া পাতিব নালাগিছিল আকৌ মোৰতো মা দেউতা কোনো নাই মই পেহীৰ লগতে থাকি থাকি ডাঙৰ হোৱা এনেকৈ আপুনি যদি মোক এৰি থৈ গুচি যায় মোৰ কি অৱস্থা হ'ব বাৰু মই ক'লৈ যাম ক'ত থাকিম তোৰ এইবোৰ কথা শুনি থাকিবলৈ মোৰ একেবাৰেই সময় নাই মোৰ ট্ৰেইনৰ টিকট কৰি থোৱা আছে গতিকে তোৰ লগত এনেকৈ কথা পাতি থাকিলে মোৰ দেৰি হৈ যাব তই যি কৰ ইয়াত কৰি থাকিবি মোৰ কথা আৰু মনত কোনোদিন নেপেলাবি আৰু মোৰ এইবোৰ কথা যাতে মোৰ ঘৰৰ মানুহে কেতিয়াও গম নাপায় কৈ থলো কিন্তু তোক মই হে ভগৱান মোৰ লগত এইবোৰ কি হৈছে আচলতে তেওঁ যদি মোক বিয়া পাতিবলৈ মনেই নাছিল কিয় বাৰু এনেকৈ মোৰ জীৱনটো ধ্বংস কৰিলে পেহীয়েতো কেতিয়াও সেইখন ঘৰলৈ নাযাবলৈ কৈছে মই এতিয়া কাৰ লগত থাকিম ক'ত থাকিম বাৰু মই কি হ'ব এতিয়া মোক কিবা এটা উপায় দিয়া প্ৰভু গোটেই জীৱনটো দুখতে পাৰ হ'ল এতিয়াও যদি এনেকৈ দুখতে পাৰ হয় মই কেনেকৈ জীয়াই থাকিম মোক কিবা এটা উপায় দিয়া প্ৰভু মা কি হ'ল তুমি বৰ চিন্তাত থকা যেন লাগিছে মা সৰু বাবা তোমাৰ জানো চিন্তা হোৱা নাই কোৱাচোন তুমি যে মোক এনেকৈ সুধিছা মোৰ ডাঙৰ বাবাৰ কথাই বৰ চিন্তাত পেলাইছে চিন্তা কৰি ভাইটি মই ইমানকৈ চিঞৰি আছো চাহ বাকী কোনো এজনো যোৱা নাই যে নবৌ তুমি আমি মায়ে মই যে বিশেষ কথা এটা পাতি আছিলো সেইকাৰণে চাগে শুনা নাছিলো হয় নেকি মই বেয়া সময়ত আহিলো নেকি আকৌ তোমালোকৰ চাগে ডিষ্টাৰ্বেই হ'ল নাই পিংকি একো ডিষ্টাৰ্ব হোৱা নাই বাৰু কথা এটা কোৱাচোন এই ডাঙৰ বাবা ক'ত গ'ল তুমি গম পোৱা নে কেইবাদিনো তোমাক সুধিছো একো নাজানো বুলিয়ে কৈছা তোমাক নোকোৱাকৈ কৈছেনে আৰু সি মা
যিটো কথা আপোনালোকেই গম নাপায় মই বাৰু কেনেকৈ গম পাম কওকচোন তথাপিও এটা কথা আপোনালোকৰ পৰা মই লুকুৱাই ৰাখিছিলোঁ কি কথা নবৌ মই মাক কৈছোঁৱে নবৌৱে নিশ্চয় গম পাব এতিয়া সেয়া চোৱাচোন তুমি জানাই সকলোবোৰ কথা আমাক খোলা খুলিকৈ কোৱাচোন ভাইটি তুমি ভবাৰ দৰে মই একো কথা গম নাপাওঁ বেলেগ কথা এটাহে ক'ম বুলি ভাবিছোঁ বিয়াৰ দিনা যে ৰাতি মই বহুত সময়লৈকে তেওঁলৈ অপেক্ষা কৰি বহি আছিলোঁ কিন্তু এসময়ত তেওঁ আহিল আৰু বেগ এটা লৈ ওলাই যাব ধৰিছে মই তেনেকুৱা এটা সুধিছিলোঁ তেওঁ ক'ত যায় কিন্তু মোক নক'লে তেওঁ মাত্ৰ এটা কথাই কৈ গৈছে যে তেওঁ মোৰ লগত এইখন ঘৰত একেলগে কেতিয়াও থাকিব নোৱাৰে সেই কথা তোমাক আৰু মাক ক'বলৈ মানা কৰিছিল এইখন ঘৰলৈ আৰু বোলে তেওঁ কেতিয়াও ঘূৰি নাহে মই কেনেকৈ থাকোঁ ক'ত থাকোঁ সেইবোৰ তেওঁৰ কোনো দায়িত্ব নাই তেওঁৰ লগত যোগাযোগ কৰিবলৈ মানা কৰিছে কি এইবোৰ তুমি কি কৈছা পিংকি এই কথাবোৰ মই তোমাক আগত সোধোতেই কিয় কোৱা নাছিলা সি আচলতে ক'লৈ গ'ল সৰু বাবাও কি হ'ব এতিয়া নবৌ তুমি আমাক লগে লগে কথাবোৰ ক'ব লাগিছিল তেতিয়া হয়তো আমি দাদাক বিচাৰি লগে লগে পালোহেঁতেন এতিয়া চিন্তা নকৰিবা দিয়া মই আজি ৰাতিয়ে যাম দাদাৰ ওচৰলৈ দাদাৰ লগৰ বন্ধু এজনক মই চিনি পাওঁ তেওঁৰ ফোন নাম্বাৰো আছে তেওঁলোকে ফোন কৰি দাদাক মই বিচাৰি যাম দাদাক ঘূৰাই আনিম নবৌ যি কৰা কৰিবা আৰু তোমালোকৰ ওপৰত আশা কৰিয়ে এইখন ঘৰত আছোঁ মোৰতো নিজৰ বুলি ক'বলৈ কোনো নাই মা দেউতা সৰুতেই ঢুকাল পেহীৰ লগত থাকি থাকিয়ে ডাঙৰ হ'লোঁ পেহীয়ে অলপো মৰম নকৰে মোক বিয়াৰ আগদিনাখনহে মই গম পাইছোঁ মোৰ যে বিয়া হ'ব আৰু পেহীয়ে কৈ পঠাইছে কোনোদিন যাতে মই পেহীৰ ঘৰলৈ ঘূৰি নাযাওঁ কোনোদিন যাতে পেহীৰ লগত যোগাযোগ নাৰাখোঁ মোৰ মানুহজন মোৰ লগত থাকিলেও নাথাকিলেও মই এই ঘৰখনতেই থাকিব লাগিব মোৰ আৰু ক'তো যাবলৈ ঠাই নাই মা পিংকি এইখন ঘৰ এৰি তুমি কেতিয়াও ক'তো যাব নালাগে এইখন তোমাৰ ঘৰ তুমি ইয়াতেই থাকিবা কিন্তু ডাঙৰ বাবাৰ হৈ মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ ক্ষমা কৰি দিবা আচলতে তাৰ অমতত বিয়াখন পাতিছিলোঁ যে সি সেইকাৰণে খং কৰি গুচি গৈছে ঘৰৰ পৰা একো নাই নবৌ চিন্তা নকৰিবা তুমি মোৰ কাপোৰ দুযোৰমান পেক কৰি দিবাচোন মই আজি ৰাতিয়ে যাব লাগিব পিংকি তুমি এতিয়া যোৱা কাপোৰ দুযোৰ তাৰ সামৰি দিয়া সি এবাৰ খবৰ লৈ আহকে যদি লগ পাই লগতে ঘূৰাই দিব পাৰিব তেতিয়া নবৌ মই গৈ থাকোঁ তোমালোক ভালদৰে থাকিবা দেই দাদাক লগ পালে মই লগতেই লৈ আহিম যোৱা সৰু বাবা আমাৰ কাৰণে চিন্তা নকৰিবা যেনে তেনে তুমি ডাঙৰ বাবাক লগ কৰি তাক লগত লৈ আহিবা যদি সি আহিব নিবিচাৰে মোৰ গাটো বেয়া বুলি ক'বা ভাইটি মাৰ গাটো বেয়া বুলি কৈ হ'লেও তেওঁক লগত লৈ আহিবা বহুত আশা আৰু সপোন লৈ বিয়াখনত পঢ়িছিলোঁ মই ইমান দুৰ্ভগীয়া নাই সৰুৰ পৰা জীৱনটো দুখতেই গ'ল এতিয়াও ভগৱানে মোৰ কপালত দুখেই লিখি থৈছে নিজৰ মানুহজন কাষত থাকিলে তাতকৈ আৰু বেলেগ সুখ একো নালাগে নবৌ মই তোমাক কথা দিছোঁ তোমাৰ সুখখিনি মই যেনে তেনে হ'লেও ঘূৰাই আনিম তোমাক দুখত থকাটো মই কেতিয়াও নিবিচাৰোঁ তুমি চিন্তা নকৰিবা মই যিকোনো প্ৰকাৰে দাদাক তোমাৰ ওচৰলৈ আনি দিম নবৌ মই তোমাক কথা দিলোঁ এতিয়া চোৱা বাৰু কি হয় পিছতহে গম পাম যোৱা সৰু বাবা তোমাৰ দেৰি হ'ব নহ'লে ঠিক আছে মা মই গৈ থাকোঁ হে ভগৱান মই কি দুখ কৰিছিলোঁ মোক এনেকৈ কিয় শাস্তি দিছা তুমি নিজৰ মানুহজনৰ পৰা কষ্ট পালে সেইখিনি সহ্য কৰিবলৈ বৰ কঠিন মইতো কোনো দুখ কৰা নাই এখেতে বাৰু মোক এনেকুৱা কিয় কৰিছে আপুনি যদি আছে ঘূৰি আহক মই আপোনাক কোনোদিন কষ্ট নিদিওঁ এবাৰ আপোনাৰ লগত কথা পাতিবলৈ মোৰ বৰ মন গৈছে মোৰ জীৱনটো যে বহুত দুখ আৰু কষ্টত পাৰ হৈছে সেইখিনি কথা জানিলে হয়তো আপুনিও চাগে মোক কষ্ট নিদিব আপুনি য'তেই আছে ভাইটিৰ লগত ঘূৰি আহে যে হে প্ৰভু অকণমান অন্তত সুখৰ মোক দেখুওৱা মইতো কোনো দুখ কৰা নাই এইবোৰকে ভাবি ভাবি খাবলৈ মন নাযায় চকুত টোপনি নাই এনেকৈ হ'লে মইনো আৰু কিমান দিন জীয়াই থাকিম হে প্ৰভু আৰু যেন কষ্ট নিদিয়ে আৰু মোক ভাইটি কিমান দিন যে হ'ল তোমালোকৰ একো খবৰ খাতি নাই আজি হঠাতে ফোনটো কৰিলা আৰু পাৰি গ'লাহি বৰ ভাল লাগিলে তুমি অহাৰ কাৰণে
আপুনিওতো ফোন এটা নকৰে প্ৰবীণ দা। আপোনাৰ আমালৈ মনত নপৰে নেকি? কিয় মনত নপৰিব বাৰু কোৱাচোন? তোমালোকৰ ঘৰত গৈ খাই বৈ থাকি আহিছোঁ, তাৰপিছতনো তুমি এনেকুৱা কথা ক'ব লাগেনে? পল্লৱৰ লগত কথা পাতিয়ে থাকোঁ নহয়, লগ পায়েই থাকোঁচোন তাক ডিউটি ঠাইত। তাৰ মুখেৰে সকলোবোৰ খবৰ পাই থাকোঁ যে, সেইকাৰণে ফোন কৰা নহয় আৰু। প্ৰবীণ দা, কথা এটা কওঁচোন, দাদাক বাৰু এইকেইদিন ডিউটিত লগ পাইছেনে? অঁ, মাজে মাজে আহিছে, কিন্তু সদায় অহা নাই ডিউটিলৈ। আৰু এইকেইদিন সি মনটো বৰ মাৰি মাৰি থাকে। কি হৈছে সুধিলেও একো নকয়, আৰু ফোন কৰিলেও তাৰ ফোনটো অফ থাকে। কি হৈছে একো ধৰিব পৰা নাই। হয় নেকি? ব'লকচোন তেতিয়া প্ৰবীণ দা দাদাৰ ওচৰলৈ যাওঁ, দাদাক এবাৰ লগ কৰিব লাগে। কি হৈছে ভাইটি? কিবা সমস্যা হৈছে নেকি তোমালোকৰ? মোক ভালদৰে কোৱাচোন। সিটো আগতে এনেকৈ মন মাৰি নাথাকে আৰু ৰেগুলাৰ ডিউটি কৰে, এতিয়া কি হৈছে তাৰ? এইবোৰ বহুত কথা প্ৰবীণ দা। এইবাৰ দাদা ছুটিতে ঘৰলৈ গৈছিল, মায়ে জোৰ কৰি তাৰ বিয়াখন পাতি দিলে। কিন্তু বিয়াৰ দিনাই ৰাতি সি ঘৰৰ পৰা গুচি আহিল, আমাক কাকো কোৱা নাছিল। নবৌক মাত্ৰ এটা কথাই কৈ আহিছিল, সি বোলে কেতিয়াও ঘৰলৈ উভতি নাযায়, নবৌৰ লগত কেতিয়াও সম্বন্ধ নাৰাখে বোলে। কিন্তু সেই ছোৱালীজনীয়েতো একো দুখ কৰা নাই, তাইক এনেকৈ কিয় শাস্তি দিছে সি? মায়ে জোৰ কৰিলেওতো সি বিয়া পাতিব নালাগিছিল আকৌ, তাৰ যদি মন নাছিল। সেয়েহে মই তাক বিচাৰি আহিছোঁ। তাৰ ফোনটোও বন্ধ থাকে আজিকালি। ৰ'বাচোন ৰ'বা, আমাৰ লগৰ সকলোৱে জানে সি আজি 6 মাহমানৰ আগতেই বোলে বিয়া পাতিলে, কিন্তু তোমাৰ ঘৰত এতিয়া বিয়া পাতি দিছে তাক? মই একো বুজি পোৱা নাই কথাবোৰ। এইবোৰ কি কৈছে প্ৰবীণ দা? ৰহস্যটো তেতিয়া তাতেই সোমাই আছে। আমি দেৰি নকৰোঁ তেতিয়া, ব'লকচোন দাদাৰ ৰুমলৈ যাওঁ। আপুনি নিশ্চয় দাদাৰ ৰুমটো চিনি পাই চাগে। মই আজি 4 মাহমানৰ আগতেহে গৈছিলোঁ তাৰ ৰুমলৈ, তাৰ পিছত যোৱাই নাই। যাম বাৰু ৰ'বা, তুমি বহা, মই চাহ একাপ কৰি আনো তোমালৈ। নাই নাই, এতিয়া একো নাখাওঁ, চাহো খাবলৈ মন নাই। সোনকালে দাদাৰ খবৰটো আগতে কৰি লওঁচোন। ঠিক আছে ব'লা তেতিয়াহ'লে। অঁ, আপোনালোকে ভাড়াঘৰ বিচাৰি আহিছে নেকি? মোৰ ইয়াতে ঘৰ খালী নাই নহয়। নাই নাই বাইদেউ, আমি ভাড়াঘৰ বিচাৰি অহা নাই। মোৰ বন্ধু এজন আপোনাৰ ঘৰতেই থাকে, পল্লৱ তাৰ নাম। তাৰ ওচৰলৈহে আহিছোঁ। সি আছেনে বাৰু ঘৰত? অঁ, পল্লৱৰ বিচাৰি আহিছা? তোমালোক মানে পল্লৱৰ লগৰ হয়? অঁ, মই লগৰেই হয়। মই আহিছোঁ আগতে তাৰ ৰুমত। সি আছেনে বাৰু? তাক মাতি দিয়কচোন। সি আজিকালি ইয়াতে নাথাকে নহয়, 4 মাহমানৰ আগতেই ঘৰটো খালী কৰিছে। সি যিজনী ছোৱালী বিয়া পাতিলে, বৰ বেয়া ছোৱালী দেই। ঘৰটো সৰুহে হয়, লেতেৰাহে হয়, কিমান যে কমপ্লেইন কৰি থাকে। এদিন সেয়ে ময়ে ক'লোঁ, তোমালোকে বেলেগ ঘৰ ভাড়ালৈ লৈ থাকাকৈ যোৱা, মোৰ ইয়াতে থাকিব নালাগে। সেইকাৰণে 4 মাহমানৰ আগতেই খালী কৰি গুচি গ'ল। কি? দাদাই মানে বিয়া পাতিলে? সি আমাক এবাৰো কিয় নক'লে? তুমি কোন হয় পল্লৱৰ? মই তাৰ ভায়েক। সি মোৰ দাদা হয়। সি যে বিয়া পাতিলে আমিচোন একো গমেই নাপাওঁ। গম নোপোৱাকৈ থকাটোৱে ভাল হ'ব ভাইটি। তাৰ ৱাইফজনী একেবাৰে ঠিক নহয়, বৰ বেয়া ছোৱালী এজনী বিয়া পাতিলে সি। তোমালোক এতিয়া যোৱা কৰি যোৱা, মোৰো বিশেষ কাম এটা আছে, মই এফালে যাবলৈ ওলাইছোঁ। কথা পাতি থাকিলে পলমেই হ'ব। ঠিক আছে বাইদেউ, আমি এতিয়া গৈ থাকোঁ তেতিয়াহ'লে। ব'লক প্ৰবীণ দা, যাওঁগৈ আৰু। প্ৰবীণ দা, এতিয়া বাৰু কি হ'ব? মই মা আৰু নবৌক কি বুলি ক'মগৈ? নবৌয়ে সদায় দাদাৰ কাৰণেই বাট চাই থাকে। বৰ বেছি ডাঙৰ ছোৱালীও নহয় নবৌজনী। এতিয়া সিহঁতক কি বুলি ক'মগৈ মই দাদাৰ কথা? কি ক'মনো ভাইটি? বুজাবলৈ তোমাক মোৰ ভাষাই নাই। সি ইমান এটা ডাঙৰ ভুল কিয় কৰিলে? সি যে বিয়া পাতিলে, সেই কথা ঘৰত কিয় ক'ব নোৱাৰিলে বাৰু? মই সেই কথাটো ভাবিহে আচৰিত হৈছোঁ। লোকৰ ছোৱালী এজনীৰ জীৱনটো কিয় ধ্বংস কৰিলে সি? এতিয়া সেই ছোৱালীজনী কি হ'ব? সি তাৰ আগৰ সংসাৰখনক লৈ ব্যস্ত হৈ যাব, কিন্তু এতিয়া বিয়া পতা ছোৱালীজনী কি হ'ব বাৰু? মই এতিয়া কি কৰিম অ' পবিত্ৰা? দাদাই বাৰু এনেকুৱা কাম এটা কিয় কৰিলে? আমাক কিয় বিশ্বাসঘাতকতা কৰিলে? আৰু নবৌজনীৰ কি হ'ব এতিয়া অৱস্থা? তাই নিজৰ বুলিবলৈ কোনোৱে নাই। পেহীয়েকৰ ঘৰত থাকি থাকি ডাঙৰ হোৱা, এতিয়াতো তাইক পেহীয়েকৰ ঘৰলৈ উভতি চাবলৈ নিদিয়ে বোলে পেহীয়েকে। কিন্তু আমাৰ ঘৰখনত তাই কাৰ কাৰণে থাকিব বাৰু? ভাইটি, মইনো কি ক'ম তোমাক? কিন্তু এটা কথা ক'ব পাৰোঁ, বেয়া নাপাবা কথাটো কোৱাৰ কাৰণে। তোমাৰ দাদাই যিখিনি কৰিলে, সেইখিনি বহুত বেয়া কাম কৰিলে, পাপ কৰিলে দাদাই। সেই ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰি দিলে। কিন্তু তোমাৰ নবৌ হ'লো, তাইতো তুমি সৰু ছোৱালী বুলিয়ে কৈছা। গতিকে তুমিতো বিয়া পতাই নাই। সেই পাপখিনিৰ পৰা অলপ হ'লেও ৰেহাই পাবলৈ হ'লে তুমি নবৌকেই বিয়া পাতি ল'বা। সেই ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ যাবলৈ নিদিবা। এইবোৰ কি কৈছে আপুনি? নিজৰ নবৌজনীক কেনেকৈ মই পত্নী হিচাপে ল'ম? সেইখিনি চেষ্টা কৰা,
এদিন হ'লেও সফল হ'ব পাৰিবা চাগে। মাকো কথাখিনি বুজাবাগৈ। তাতকৈতো আৰু বেলেগ উপায় নাই। নহ'লে আনৰ ছোৱালী এজনীৰ জীৱনটো কেনেকৈ ধ্বংস হৈ যাবলৈ দিবা কোৱাচোন। মই ভাবি চাব লাগিব কথা। এতিয়া মই গৈ থাকোঁগৈ ঘৰলৈ। ঠিক আছে, যোৱাগৈ তেতিয়া। ব'লা, তোমাক মই ষ্টেচনত থৈ আহোঁগৈ। ব'লক তেতিয়া পবিত্ৰা। সৰু বাবা, তুমি ডাঙৰ বাবাৰ ওচৰৰ পৰা অহাৰ পৰাই ৰুমতে সোমাই এনেকৈ মন মাৰি মাৰি আছা। কি হৈছে সৰু বাবা? তাক লগ পালানে নাই? কথাবোৰ কিয় খুলি কোৱা নাই? মা, কি বুলিনো ক'ম, কথাবোৰ মই ভাবিয়ে পোৱা নাই। সেইকাৰণেহে একো কোৱা নাই অ' মা। কি হৈছে ভালদৰে বুজাই কোৱাচোন কথাবোৰ। মা, পবিত্ৰাৰ লগত মই দাদাৰ ৰুমলৈ গৈছিলোঁ, কিন্তু দাদাই বোলে আগৰ ভাড়া ৰুমটো সলালে। ভাড়াঘৰৰ বাইদেউগৰাকীয়ে কৈছে সি বোলে আজি 6 মাহমানৰ আগতেই বিয়া পাতিলে। তাৰ মানুহজনী বোলে বৰ এটা ভাল নহয়। যি টি কথা কয় মানুহক, ভাল ব্যৱহাৰ কাকো নকৰে। সেইকাৰণেহে চাগে সি আকৌ বিয়া পাতিবলৈ মত দিয়া নাছিল। কিন্তু সেই ছোৱালীজনীক যে সি বিয়া পাতিলে, সেই কথা তোমাক বা মোক কিয় ক'ব নোৱাৰিলে? তোমাৰ মতে আকৌ বিয়া পাতি নৱজনীৰ জীৱনটো কিয় ধ্বংস কৰিলে মা? কি এইবোৰ কি কৈছা? সি আগতেই বিয়া পাতি থৈছে। সি যদি বিয়া পাতি থৈছিল তেতিয়াহ'লে মোক কিয় নক'লে? এই পিংকিৰ জীৱনটো কিয় ধ্বংস কৰিলে সি? কি হ'ব এতিয়া সৰু বাবা? মই কি কৰিম এতিয়া? সি বহুত স্বাৰ্থপৰ মা। সি কেৱল নিজৰ কথাহে ভাবিলে, আমাৰ কথা এবাৰো নাভাবিলে। এতিয়া এই নৱজনীৰ অৱস্থা কি হ'ব? তাই কাৰ লগত থাকিব? আৰু আমি সমাজৰ আগত কেনেকৈ মুখ উলিয়াম মা? সি কিয় আমাৰ কথা এবাৰো নাভাবিলে? হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? এইবোৰ শুনাৰ আগতে মই মৰি নগ'লো কিয়? আগৰ জন্মত চাগে বহুত পাপ কৰিছিল, সেইকাৰণে মই তাৰ নিচিনা সন্তান এটাৰ মাক হ'বলৈ পালোঁ। এই ছোৱালীজনীৰ অৱস্থা কি হ'ব এতিয়া? অনাথ ছোৱালীজনীক মই কলৈ পঠিয়াই দিম? কিন্তু এইখন ঘৰত বোৱাৰী হৈ তাই কাৰ লগত থাকিব? তুমি ইমানকৈ ভাগি নপৰিবাচোন মা। কিবা এটা কৰিব লাগিব। তুমি এনেকৈ ভাগি পৰিলে নবৌৰ কি অৱস্থা হ'ব বাৰু? মই যে ৰুমত সোমাই আছোঁ কিয় জানানে? নবৌৱেতো মোক সুধিবই দাদাৰ কথা। মই কি বুলি ক'ম বাৰু? তুমি এতিয়াই তাইক একো নক'বা। লাহে লাহে কথাবোৰ ক'ব লাগিব। এইকেইদিন তুমি তাইক অলপ ফুৰাবলৈ লৈ যাবা। তাই যাতে মনটো ভাল হয়। মনটো ভাল হোৱাৰ পিছত কথাবোৰ এদিন ক'ব লাগিব তাইক। ঠিক আছে মা। মা, আপুনি ইয়াতে আছে। ভাইটিয়ে কি কৈছে মা? এখেত বাৰু কেতিয়া ঘূৰি আহিব? আহিব পিংকি, সি 2 এদিনতে ঘূৰি আহিব। চাকৰিৰ কামৰ কাৰণেই চাগে ইমাৰ্জেঞ্চি যাব লগা হ'ল। ভাইটি, মায়ে কোৱা কথাবোৰ সঁচানে বাৰু? তোমাৰ মুখখন দেখিলেতো মায়ে কোৱা কথাবোৰ সঁচা নহয় যেন লাগে ভাইটি। এখেতক লগ পালানে তুমি? সঁচা নবৌ, মায়ে সঁচা কথাই কৈছে। মই দাদাক লগ পালোঁ নহয়। এইকেইদিন তাৰ কামৰ বোজা বহুত বেছি, সেইকাৰণে মোৰ লগত আহিব নোৱাৰিলে। 2 এদিনতে ঘূৰি আহিব। তোমাৰ কথাও সুধিছে নহয় জানানে? সঁচা মিছা এইখিনি তোমালোকেহে জানিবা আৰু। কিন্তু তোমালোকক দেখি কথাবোৰ সঁচা যেন নাই লগা। মই জানো তেখেত মোৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহে। এইবোৰ মিছা আশা লৈয়ে মই জীৱনটো পাৰ কৰিব লাগিব। পিংকি, তেনেকুৱা কথা নক'বা। তুমি মোৰ বোৱাৰী নহয়, মোৰ নিজৰ ছোৱালী পিংকি। মই জানো নিজৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ যাবলৈ দিম। মোৰ ল'ৰাই ভুল কৰিছে যদি মই কেতিয়াও ক্ষমা নকৰোঁ পিংকি। মই তোমাৰ সুখবোৰ ঘূৰাই আনিম, তোমাক কথা দিছোঁ। পিংকি সৰু বাবাৰ লগত সিদিনা ওলাই যোৱাৰ পৰাই তাইৰ মনটো অলপ ভাল হৈছে।
এনেকৈ সিহঁত দুটাক ক'ৰবাত ফুৰিবলৈ পঠাই থাকিব লাগিব। তেতিয়া হয়তো তাই আগৰ কথাবোৰ পাহৰিব আৰু লাহে লাহে সিহঁত দুটাও সহজ হৈ পৰিব। তেতিয়াই মই তাইক সৰু বাবালৈকে বিয়া পাতি দিব লাগিব। তাইৰ জীৱনটো মই কেতিয়াও ধ্বংস হৈ যাবলৈ দিব নোৱাৰোঁ। মা, অকলে অকলে ইয়াত কি কৰি আছে? এনেই অকণমান বহি আছোঁ। বাহিৰৰ পৰিৱেশটো চোৱাচোন, ইমান ধুনীয়া লাগিছে। আৰু পিংকি, তুমি সদায় এনেকৈ হাঁহি থাকিবাচোন। তোমাক এনেকৈ হাঁহি থকা দেখিলে মোৰ বৰ ভাল লাগে। হয় নেকি মা? তেতিয়াহ'লে সদায় এনেকৈ হাঁহিয়ে থাকিম দিয়ক। দুখবোৰ পাহৰি থাকিব পাৰিম তেতিয়া। পিংকি, আজি আকৌ ক'ৰবাত যাবা নেকি? সৰু বাবাই কৈছিলে কিবা চিনেমা চাবলৈ যাবা বোলে তোমালোক। নাই মা, সদায়নো কিমান ওলাই গৈ থাকিব, তাৰোতো কাম থাকে। মোকতো ভাইটিয়ে একো কোৱাই নাইচোন। সি মোক ৰাতিপুৱাই কৈছিল আজি বোলে চিনেমা এখন চাবলৈ যাব। সি আগতীয়াকৈ টিকট কৰি থ'ব বোলে। তুমি তাৰ লগতে যাবা চাবলৈ। অলপ ওলাই গ'লে মানুহৰ মনবোৰো ভাল লাগে। সেইটো অৱশ্যে হয় মা, ওলাই গ'লে মনবোৰ অলপ ভাল লাগে। ঘৰতে সোমাই থাকি থাকি আগৰ কথাবোৰে মোক বহুত দুখ দি আছিল। কিন্তু এইকেইদিন ভাইটিৰ লগত অলপ ওলাই গৈ গৈ মনটো ভাল লগা হৈছে। তাৰ লগত কথাবোৰো শ্বেয়াৰ কৰিব পৰা হৈছোঁ। ভালেই কৰিছা, দুয়োটাই সুখ দুখৰ কথাবোৰ পাতি থাকিবা। ডাঙৰ বাবা নাথাকিল কি হ'ল, সিটো আছে, সিয়ে তোমাৰ অভাৱবোৰ পূৰ কৰিব। আৰু তুমি ডাঙৰ বাবাৰ কথাবোৰ বাদ দিয়া আৰু তাৰ কথা মনত পেলাই নাথাকিবা। বাদ দিলোঁ মা। স্বামী নথকাকৈ জানো মানুহ থাকিব পৰা নাই? ময়ো তেওঁ নথকাকৈ থাকিব পাৰিম। ময়ো প্ৰমাণ কৰি দেখুৱাম তেওঁ নথকাকৈ যে মই এইখন ঘৰতেই বোৱাৰী হৈ থাকিব পাৰিম। ঠিকেই ভাবিছা অ', সেইটো প্ৰমাণ কৰি দেখুৱাব লাগিব। বাৰু সোনকালে ভাতকেইটা বনোৱাগৈ যোৱা। তোমালোক আকৌ সোনকালে যাব লাগিব নহয়। হ'ব মা, মই সোনকালে ভাতকেইটা বনাওঁগৈ তেতিয়া। মা, তুমি আজি ইমান ৰাতিলৈকে বাহিৰত বহি আছা যে? তোমাৰ কাৰণে এনেকৈ বাহিৰত বহি আছো জানানে? ইমান দেৰি কৰিলা আজি? আজি যে মা, পুৰণা লগৰকেইটাক লগ পালোঁ। অলপ সিহঁতৰ লগত বহি কথা পাতিলোঁ, সেইকাৰণেহে দেৰি হ'ল। মই নাজানো নহয় তোমাৰ ইমান পলম হ'ব বুলি। মই পিংকিক কৈ থৈছিলোঁ আজি তোমালোক চিনেমা চাবলৈ যাবা বুলি। তুমি মোক কৈ থৈছা বুলি কৈছিলোঁ। এতিয়া তাই কি বুলি ক'ম ভাবিয়ে পোৱা নাই। একো নহয় মা, কালিলৈ যাম দিয়া। মোৰ বিশেষ কাম আছিল কাৰণে অহা পলম হ'ল বুলি ক'ম, তুমি চিন্তা নকৰিবা। হ'ব তেতিয়া সৰু বাবা। পিছে বাবা, তোমাক এটা কথা কওঁচোন। কালিলৈ তুমি তাইক চিনেমা চাবলৈ লৈ যাবা যে, অলপ পাৰিলে পাৰ্কতো সোমাই আহিবা। তাতে অলপ বহিবা আৰু কথা পাতিবা। আৰু সুবিধা বুজি তাইক ডাঙৰ বাবাৰ কথাবোৰ কৈ দিবা। আৰু কিমান আৰু কথাবোৰ লুকুৱাই ৰাখিবা। ময়ো ভাবিছোঁ সেইটো কথা মা, কথাবোৰ কৈ দিয়াই ভাল হ'ব। বেছি দেৰি হ'লে সমস্যাবোৰ বাঢ়িহে যাব। এতিয়া পিছে লাহে লাহে নবৌৱে দাদাক পাহৰিবলৈ লৈছে। আজিকালি বৰ বেছি দাদাৰ কথা কৈ নাথাকে আগৰ দৰে। ময়ো বুজি পাইছোঁ সেইটো কথা। তোমাৰ লগত তাই য'ত ত'ত যেতিয়া ওলাই যাবলৈ পাইছে, লাহে লাহে তাই ডাঙৰ বাবাক পাহৰিবলৈ লৈছে। পিছে সৰু বাবা, কথা এটা কওঁ তোমাক, তুমি মোক কিন্তু ভুল নুবুজিবা। কোৱাচোন মা, কি কথা? সৰু বাবা, মোৰ ডাঙৰ ল'ৰাটোৱে যিখিনি কৰিলে সেইখিনি ক্ষমাৰো অযোগ্য। মই চাগে আগৰ জন্মত ক'ৰবাত বহুত ডাঙৰ পাপ কৰিছিলোঁ, যাৰ কাৰণে ডাঙৰ বাবাৰ নিচিনা সন্তান এটাৰ মাক হ'বলৈ পালোঁ। সৰু বাবা, অ' মা, তুমি এনেকৈ কিয় কৈছানো? বাদ দিয়া আৰু দাদাৰ কথা, মই আছোঁ নহয় তোমাৰ লগত। নহয় সৰু বাবা, মোৰ মনৰ জুই কৰা তোমালোকে ভালদৰে বুজিয়ে পোৱা নাই। এই পিংকিজনী মুখৰ আগত লৈ মই কিমান কষ্ট ভোগ কৰি আছোঁ জানানে? তাইৰ জীৱনটো ধ্বংস হৈ যোৱা নাই জানো? সেয়ে ভাবিছোঁ তোমাৰ আৰু পিংকিৰ বিয়াখনেই পাতি দিওঁ। তাই মোৰ বোৱাৰী হৈয়ে থাকিব তেতিয়া, আৰু তাইৰ জীৱনটোও ধ্বংস নহয়। মা, এইবোৰ কি কৈছা? নবৌৰ লগত মোৰ বিয়া? এইবোৰ কোনো ডাঙৰ কথা নহয় সৰু বাবা। ডাঙৰ বাবাই যি ভুল কৰিলে আৰু আমিও জানো একেটা ভুলকে কৰিব পাৰোঁ। তোমালোক দুটাই বিয়াখন পাতি দিলে তাইও জীৱনটো নতুনকৈ গঢ় ল'ব, আৰু মইতো সদায় তোমালোকৰ লগত থাকিমেই। গতিকে তুমি মোক না নকৰিবা। তুমি যি ভাল দেখা কৰা আৰু মা। সিদিনা দাদাক বিচাৰি যাওঁতেও দাদাৰ কথাবোৰ গম পোৱাৰ পিছত প্ৰবীণ দাই মোক একেটা উপদেশেই দিছিল, কিন্তু মই এই কামটো কৰিবলৈ সাহসেই কৰা নাছিলোঁ। এতিয়া পিছে নবৌৰ আগত কি বুলি ক'বা কথাবোৰ? তাই জানো কথাবোৰ সহজভাৱে ল'ব লাগিব? সেইখিনি দায়িত্ব মই লৈছোঁ। তুমি মাত্ৰ তাইক কালিলৈ কথাবোৰ জনাই দিবা। তাই যাতে কথাবোৰ সহজভাৱে ল'ব পাৰে সেইখিনি বুজাই দিবা। এতিয়া আহা, ভিতৰলৈ যাওঁ, বহুত ৰাতি হ'ল। অঁ, ব'লা মা। ভাইটি, চিনেমা চাবলৈ যাম বুলিহে কৈছিলা, এতিয়াচোন পাৰ্কলৈহে আহিলা। আজি চিনেমা 1 ঘণ্টা দেৰিকৈ আৰম্ভ হ'ব,
সেয়ে ভাবিলোঁ পাৰ্কতে অলপ সময় বহি যাওঁ, কথা পতাও হ'ব। হয় নেকি? ভালেই কৰিলা। পিছে কি কথা পাতিবানো? আছে, বহুত কথাই পাতিব লগা আছে। তোমাক যে মই বহুত কথাই ক'ব লগা আছে। কি কথা ভাইটি? কি ক'ব লগা আছে সোনকালে কোৱাচোন। আচলতে তোমাৰ পৰা বহুত কথাই লুকুৱাই থৈছিলোঁ। সিদিনা যে মই দাদাক বিচাৰি গৈছিলোঁ, মই দাদাৰ খবৰ ভালদৰেই পালোঁ। কি? যদি খবৰ পালাই মোক কিয় কোৱা নাছিলা? মোৰ পৰা কিয় লুকুৱাই থৈছা কথাবোৰ? ভালদৰে কোৱাচোন। ক'ম বাৰু, তুমি কিন্তু মোক ভুল নুবুজিবা আৰু কথাবোৰ যিমান পাৰা সহজভাৱে ল'বা দেই। দাদাই আচলতে আজি 6 মাহমানৰ আগতেই বোলে বিয়া পাতিলে হেনো। আমাৰ পৰা সেই কথাষাৰ লুকুৱাই থৈছিল। মায়ে তাক বিয়াৰ কথা ক'লেই সি আঁতৰি ফুৰে সেই কথাবোৰৰ পৰা। সেয়ে এইবাৰ মায়ে জোৰ কৰি তোমাৰ লগত বিয়া পাতি দিছিল। মায়েও জনা নাছিল সি যে বিয়া পাতি থৈছে আগতে। মই গৈহে সিদিনা গম পালোঁ। সেইকাৰণেই চাগে সি মাৰ কথা ৰাখি তোমাক বিয়া পাতিলে আৰু বিয়াৰ দিনা ৰাতিয়ে ঘৰৰ পৰা ওলাই গ'ল। তুমি আৰু দাদাৰ কথাবোৰ মনৰ পৰা আঁতৰাই দিয়া এতিয়া। এইবোৰ কি কৈছা ভাইটি? এইবোৰ কেনেকুৱা কথা? তেওঁৰ যদি সংসাৰ এখন আছে, তেতিয়াহ'লে তেওঁ মোৰ লগত এইবোৰ নাটক কিয় কৰিলে? মোৰ জীৱনটো কিয় ধ্বংস কৰিলে? এতিয়া মোৰ কি অৱস্থা হ'ব? মা আৰু ময়ো নাজানো সেইবোৰ কথা। জনা হ'লে তাক তোমাৰ লগত বিয়া পাতি নিদিলেহেঁতেন মায়েও। এইবোৰ আৰু ভাবি নাথাকিবা এতিয়া। তাৰ কথা মনৰ পৰা আঁতৰাই দিয়া। মা আৰু মই তোমাৰ লগত সদায় আছো। তোমাৰ একো নহয়। তোমাৰ সদায় ভাল দিনে হে ভগৱান, এইবোৰ মই কি শুনিছো? এইবোৰ শুনাৰ আগতে মোক মাৰি নিনিলা কিয়? মই এতিয়া কেনেকৈ জীয়াই থাকিম? যিজন মানুহৰ লগত সুখে দুখে গোটেই জীৱন থাকিম বুলি আহিছিলো, তেওঁ মোক ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। মই কি দুখ কৰিছিলো তেওঁৰ ওচৰত? মোৰ কি হ'ব এতিয়া? পিংকি, এই ৰাতিখন তুমি এনেকৈ ইয়াত কি কৰিছা? মা, আজিকালি মোৰ ৰাতিয়ে ভাল লাগে। জীৱনটোচোন আন্ধাৰেই হৈ পৰিছে মা। কোনোফালে মই পোহৰ নেদেখা হৈছো। মোৰ এতিয়া কি হ'ব মা? আপোনালোকে মোৰ পৰা ইমান দিনে কথাবোৰ কিয় লুকুৱাই ৰাখিছিল? এনেকুৱা কথা কিয় কৈছা পিংকি? এনেকৈ নকবা। তোমাৰ জীৱনটো কেতিয়াও আন্ধাৰ হ'ব নোৱাৰে। মই কেতিয়াও আন্ধাৰ হ'বলৈ নিদিওঁ। আৰু তোমাক কথাবোৰ কিয় কোৱা নাছিলো জানা? সাহসেই কৰিব পৰা নাছিলো। কেনেকৈ তোমাৰ আগত কথাবোৰ কওঁ, সেইকাৰণে সৰু বাবাকে কৈছিলো কথাবোৰ ক'বলৈ। সি ক'লে নিশ্চয় তোমাক। মা, সকলোবোৰ কথাই তেওঁ কৈছে, কিন্তু মোৰ এতিয়া কি হ'ব? মই কাৰ মুখলৈ চাই জীয়াই থাকিম? নিজৰ ঘৰ বুলিবলৈ ক'তো নাই। কাৰ ওচৰলৈ মই ঘূৰি যামগৈ মা? এইখন ঘৰতনো মই কাৰ কাৰণে বোৱাৰী হৈ থাকিম? পিংকি, মোৰতো 2টা ল'ৰা। এটাই সেনেকুৱা ভুল কৰিছে, আনটো আছে। ডাঙৰ বাবাই যেতিয়া ইমান এটা ডাঙৰ ভুল কৰিলে, তাক মই মোৰ মনৰ পৰা সম্পূৰ্ণভাৱে মচি পেলাইছো। সি মোৰ সন্তান কেতিয়াও নাছিল আৰু নহয়ও। এতিয়া মই ভাবিছো তোমাৰ আৰু সৰু বাবাৰ বিয়াখন পাতি দিওঁ। তুমি মোৰ বোৱাৰী হৈয়ে থাকিব লাগিব সদায়। মা, এইবোৰ কি কৈছে? ভাইটিৰ লগত মোৰ বিয়া? এইবোৰ সম্ভৱ নহয় মা। কথাবোৰ তেনেকৈ চিন্তা কৰিলে নহ'ব পিংকি। গোটেই জীৱনটো তুমি তেনেকৈ কটাবা কোৱাচোন? তুমি মোৰ বোৱাৰী নহয়, মোৰ নিজৰ ছোৱালী। গতিকে নিজৰ ছোৱালীৰ দৰে মই কথাবোৰ ভাবিছো। সেয়েহে সৰু বাবাৰ লগত তোমাৰ বিয়াখন পাতি দিম। জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰিবা। মোৰ সৰু ল'ৰাটো যে ডাঙৰটোৰ দৰে নহয়। সি বহুত ভাল, বহুত বুজি পায়। তুমি মোৰ কথাটো অলপ চিন্তা কৰা
আৰু আজি তুমি যিখিনি সেন্দুৰ লৈ আছা ডাঙৰ বাবাৰ নামত সেইখিনি তুমি মচি পেলোৱা। তাৰ নামত আৰু তুমি কেতিয়াও সেন্দুৰ নলবা। তুমি তাৰ যোগ্য নহয়। কথাবোৰ বৰ জটিল যেন লাগে। আজিৰ পৰা ডাঙৰ চিন্তা এটা কমিল দেই। দিন বাৰ এটা চোৱাই থৈ আহিছোঁ। কালিলৈ হয়তো পাৰিলে ইহঁত দুয়োটাৰে বিয়াখন পাতি দিব লাগিব। দুয়োটাৰে বিয়াখন পাতি দিয়াৰ পিছতহে মই নিশ্চিন্ত হ'ম আৰু পিংকীজনীৰ মনৰ দুখবোৰ তেতিয়াহে নাইকিয়া হ'ব। ক'ত গ'ল জানো ইহঁত দুটা? পিংকী, সৰু বাবা, চাওঁ এইফালে আহাচোন। ক'ত আছা তোমালোক? মা, ইমানকৈ কিয় চিঞৰি আছা? কি হ'লনো মা? অঁ মা, মই পাকঘৰত আছিলোঁ। আপুনি ইমানকৈ চিঞৰি আছে, কি হৈছেনো? এটা ভাল খবৰ আছেও, সেইকাৰণেহে চিঞৰি আছিলোঁ দুয়োটাকে। মই তোমালোকৰ বিয়াৰ কাৰণে দিন এটা ঠিক কৰি থৈ আহিছোঁ আৰু মন্দিৰ এটাত কথাও পাতি থৈ আহিছোঁ। কালিলৈ তোমালোক দুয়োটাৰে বিয়াখন পাতি দিম। ইমান খৰখেদাকৈ সিদ্ধান্তবোৰ লৈছে মা, কিন্তু মোৰ ভয় হৈছে। এখেতে যদি এইবোৰ কথা কেনেবাকৈ জানে, মোৰ চৰিত্ৰলৈ আঙুলি তোৱাই যদি কথা কয় মা, তেতিয়া কি হ'ব? পিংকী, মই জীয়াই থাকোঁতে এইবোৰ তুমি চিন্তাই নকৰিবা। তোমাৰ চৰিত্ৰলৈ আঙুলি তোৱাই কথা ক'বলৈ সি কোন? তাৰ চৰিত্ৰ কেনেকুৱা? আৰু সি তোমাক কথা ক'বলৈ আমি এইটো ঘৰত নাথাকোৱে। মই মানুহ এজনৰ লগত কথা পাতি থৈ আহিছোঁ। এই ঘৰ মাটি সকলো আমি এসপ্তাহ পিছতে বিক্ৰী কৰি বেলেগ ঠাইলৈ গুচি যামগৈ। মা, ইমান খৰখেদাকৈ সিদ্ধান্তবোৰ লৈছা। এই ঘৰ মাটি নালাগে বিক্ৰী কৰিব মা। ইয়াত দেউতাৰ বহুত স্মৃতি আছে। এই ঘৰেৰে আমি নাযাওঁ। সৰু বাবা, এইখিনি তোমালোকৰ সুখৰ কাৰণেই কৰিছোঁ, গতিকে ইয়াৰ পৰা যাবই লাগিব। ইয়াত থাকিলে হয়তো কেতিয়াবা ডাঙৰ বাবা উভতি আহিব। মই এতিয়া যিমান কঠোৰ হৈ থাকিলেও মই মাক নহয় জানো? তাৰ মুখখন দেখাৰ লগে লগে মোৰ কঠোৰতাখিনি নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে জীয়াই থকা দিনকেইটাত যাতে মই তাক দেখা নাপাওঁ, সেইবাবে ইয়াৰ পৰা আঁতৰি যাম বুলি ভাবিছোঁ। তোমালোকে না নকৰিবা। হ'ব আৰু মা, তুমি যি ভাল দেখা কৰা আৰু তেতিয়া। অঁ, মই ভবামতেইতো সকলোখিনি কৰিছোঁ। এতিয়া তোমালোক দুয়োটা আজি বজাৰলৈ যাবা। তোমালোকৰ কি কি প্ৰয়োজনীয় লাগে কিনি আনিবাগৈ। কালিলৈ কিন্তু তোমালোক দুয়োটাৰে বিয়াখন মই পাতি দিম দেই। হ'ব তেতিয়া মা, মই সোনকালে পাকঘৰৰ কামবোৰ কৰি আজৰি হৈ লওঁ। অঁ, যোৱা যোৱা, সোনকালে আজৰি হোৱা। সৰু বাবা, তুমি যোৱাচোন, পিংকীক অলপ সহায় কৰি দিবা। বহুত বজাৰ কৰিব লগা আছে নহয় আজি। হ'ব মা। পিংকী, তোমাৰ আচল বিয়া আচলতে আজিহে হৈছে। এতিয়াৰ পৰাহে তুমি সাংসাৰিক সুখ লাভ কৰিবা। সৰু বাবাৰ লগত যাতে তুমি সুখী হোৱা, সেইখিনিয়ে আশা। আৰু সৰু বাবা, ককায়ে যি কৰিলে পিংকীৰ লগত, তুমি যাতে সেইখিনি নকৰা। সদায় তাইক সুখী কৰি ৰাখিবা। তাইক এটা নতুন জীৱন দিবলৈ চেষ্টা কৰিবা। সৰু বাবা। মা, মই তোমাক আজি কথা দিছোঁ। তুমি যেনেদৰে কৈছা, মই সদায় তেনেদৰেই সকলোখিনি কৰি যাম। পিংকীক সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম। দাদাই আচলতে কি হেৰুৱালে সি অনুভৱেই কৰিব পৰা নাই। হয়তো সময়ত অনুভৱ কৰিব, তেতিয়ালৈ বহুত দেৰি হৈ যাব মা। মই পিংকীক সদায় সুখী কৰি ৰাখিম, তাইক এটা নতুন জীৱন দিম। মা, আজি সঁচাকৈয়ে মোৰ বৰ ভাল লাগিছে। আচলতে সকলোবোৰ শাহু একে নহয় অ' মা। শাহু কেতিয়াবা নিজৰ মাৰ দৰে হ'ব পাৰে। মই আজি নিজেই প্ৰমাণ পাইছোঁ। মোৰ দুখ কষ্টবোৰ আপুনি শাহু মা হৈও ইমান ধুনীয়াকৈ উপলব্ধি কৰিব পাৰিলে। নিজৰ মাকৰ দৰে সকলোখিনি দায়িত্ব পালন কৰিলে। সঁচাকৈ আপোনাৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম মা। সদায় আপোনালোকক সুখী কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মোক এটা নতুন জীৱন দিছে মা। পিংকীও, মই তোমাক কোনোদিন লোকৰ বুলি ভবা নাই আৰু বোৱাৰী বুলিও ভবা নাই। নিজৰ ছোৱালীৰ দৰেই ভাবোঁ। সেইকাৰণেহে তোমাৰ মৰহি যাব ধৰা জীৱনটো আকৌ নতুনকৈ সজাই দিছোঁ। দুয়োটা সদায় সুখী হৈ থাকিবা, সেয়াই আশা। হ'ব মা,
আপোনালোককো মই সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই ধাৰ মই কেতিয়াও জীৱনত মাৰিব নোৱাৰো মা। কিয় ধাৰ মৰা কথা কৈছা পিংকি? একো নহয় দিয়া, দাদাই যি ভুল কৰিলে আৰু আমিতো একেটা ভুলকে কৰিব নোৱাৰো। সেইকাৰণে মায়ে যেনেকৈ ক'লে মই তেনেকৈয়ে কৰিলোঁ। মই সদায় তোমাক সুখী কৰি ৰাখিম পিংকি, কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। আৰু তুমি মাক সদায় নিজৰ মাৰ দৰে মৰম কৰিবা। হ'ব সেইখিনি কথা তাইক নিশিকালেও হ'ব। ইমান দিনে দেখি অহা নাই জানো তাই মোক কেনেদৰে মৰম কৰে, শ্ৰদ্ধা কৰে। মই কিমান ভাল বোৱাৰী এজনী পাইছিলোঁ, কিন্তু ডাঙৰ বাবাটোৰ কাৰণে সকলো শেষ হৈ গৈছিল। এতিয়া আৰু কোনো চিন্তা নাই। আজিৰ পৰা মই নিশ্চিন্ত। পিংকিৰ মুখলৈ আজিৰ পৰাহে মই ভালদৰে চাব পাৰিম। তাইৰ মুখৰ হাঁহিটো এতিয়াৰ পৰা আকৌ ঘূৰি আহিব। আহা এতিয়া ভিতৰলৈ যাওঁ। ব'লক মা, আপোনালোকে মোৰ জীৱনটো নতুনকৈ সজাই দিলে। বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু প্ৰত্যেকগৰাকী শাহু মায়ে আপোনাৰ দৰে হওক মা, সেয়াই আশা। এতিয়া ব'লক।